কৰিব বিচাৰিছে, ধৰ্মীয় ৰাজনীতি তেওঁ আৰম্ভ কৰিছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে মাদ্ৰাছালৈ অলপতে যিটো মন্তব্য কৰিছে, এই মন্তব্য তেখেত ক্ষমা খোজা বুলি আমি যোৱাকালি গম পাইছোঁ। কিন্তু তেখেত ক্ষমা খুজিলেই নহ'ব, যে মাদ্ৰাছাৰ যিসকল টেট উত্তীৰ্ণ হৈছে তেওঁলোকক লৈ হিমন্ত বিশ্ব শৰ্মা এজন শিক্ষামন্ত্ৰী হিচাপে কি কৰিব আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত কি স্থিতি ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া স্থিতি স্পষ্ট কৰাৰ প্ৰয়োজন আছে, কাৰণ বাহুবলী মন্ত্ৰী প্ৰবঞ্চক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি কথা কৈ আছে তাকে চৰকাৰে মানি লোৱা যেন দেখা গৈছে। গতিকে অসমৰ সমস্ত দায়িত্ব হিমন্ত বিশ্বৰ হাতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অৰ্পণ কৰিছে নেকি? যদি কৰিছে আমি তাক প্ৰশ্ন কৰাৰ প্ৰয়োজন আছে আৰু সেই সন্দৰ্ভত আমি স্থিতি স্পষ্ট কৰিম। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া অতি সোনকালে হিমন্ত বিশ্ব শৰ্মাৰ যিসমূহ বক্তব্য প্ৰদান কৰি আছে এইবিলাক চৰকাৰী বক্তব্য হয় নেকি? যদি হয় মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব লাগে, আৰু যদি নহয় তেতিয়াহ'লে আমি দাবী উত্থাপন কৰিম যে মাদ্ৰাছাৰ টেট উত্তীৰ্ণসমূহ শিক্ষাৰ্থীসকলক নিযুক্তি কৰিব লাগে আৰু মাদ্ৰাছালৈ ধৰ্মীয় ৰাজনীতিলৈ যাতে হিমন্ত বিশ্ব শৰ্মা মন্তব্য নিদিয়ে তাৰ কাৰণে আমি সক্ৰিয় নিবেদন কৰিম।